নমস্কাৰ যিসকলে 2024 চনত মেট্ৰিক পাছ কৰিছে আৰু মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিম বুলি ভাবিছে এই ষ্টুডেণ্টসকলৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব কিয়নো এইবাৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ বা একাদশ শ্ৰেণীৰ নামভৰ্তি কৰিবৰ কাৰণে কিছুমান নীতি নিয়ম সলনি হৈছে আৰু কিছুমান নতুনকৈ প্ৰমাণপত্ৰ বা চাৰ্টিফিকেট বিচাৰিছে সো কি চাৰ্টিফিকেট লাগিব মই সেই ভিডিঅ'ত জনাম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আমি সকলোৱে জানো যে আমি যেতিয়া কোনো এখন কলেজত পঢ়িব যাম বা ষ্টাডি কৰিব যাম তেন্তে এই কলেজত আমি এডমিশ্যন কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব অনলাইন কৰিব লাগিব আৰু এই অনলাইন কৰোঁতে আমি কি সাবমিট কৰিব লাগিব এইখিনি মই কৈ আছোঁ এতিয়া প্ৰথমতে ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ তোমাৰ দুখন ফটো লাগিব কালাৰ ফটো তুমি এইটো অনলাইন কৰোঁতে আপলোড কৰিব লাগিব সেকেন্ডতে তোমাৰ হাই ছেকেণ্ডাৰী মেট্ৰিকৰ হাইস্কুল লিভিং সাৰ্টিফিকেট 10 মাৰ্কশিট তুমি যে মেট্ৰিক পাছ কৰিছা এই মেট্ৰিক পাছ কৰোঁতে তুমি যে ৰিজাল্ট চোৱাৰ পিছত যে তুমি অনলাইনৰ পৰা এখন সাৰ্টিফিকেট মাৰ্কশিট হিচাপে ডাউনলোড কৰিছা এই মাৰ্কশিটটো তুমি অনলাইন কৰোঁতে সাবমিট কৰিব লাগিব তোমালোকে ভুল নকৰিবা যে আমাৰ স্কুলৰ পৰা সাৰ্টিফিকেট দিয়া নাই এই সাৰ্টিফিকেট পোৱা নাই কাৰণে অনলাইন কৰা নাই তেনেকৈ তোমালোকে ওয়েট কৰি নাথাকিবা তোমালোকে যিটো মোবাইলৰ পৰা ডাউনলোড কৰিছা ডিজিটেল সাৰ্টিফিকেট এই সাৰ্টিফিকেটখনে অনলাইন কৰোঁতে সাবমিট কৰি দিবা ওকে তাৰ পিছতে লাগিব তোমালোকক কাষ্ট সাৰ্টিফিকেট মানে কি তুমি SC ST STP ST হিলছ তেনে ধৰণৰ OBC কাষ্ট সাৰ্টিফিকেট বিলাক তোমালোকে কি কৰিবা অনলাইন কৰোঁতে সাবমিট কৰি দিবা ঠিক আছে আৰু যিসকলৰ কাষ্ট সাৰ্টিফিকেট নাই এইসকল কি কৰিবা অনলাইন থ্ৰুদি কাষ্ট সাৰ্টিফিকেট কৰিব পাৰিব কম্পিউটাৰ দোকানসমূহত গৈ পেলাই তাৰ পিছতে ডিসেবিলিটি সাৰ্টিফিকেট মানে সাপোজ তোমাৰ এটা চকুৰ প্ৰবলেম আছে বা তোমাৰ বডি এটা প্ৰবলেম তোমাৰ ফিজিকেলৰ প্ৰবলেম আছে সো তেনে ধৰণৰ ডিসেবিলিটি সাৰ্টিফিকেটটো তুমি আপলোড কৰিব পাৰা আকৌ সেই ডিসেবিলিটি সাৰ্টিফিকেটটো তুমি নিজে লিখিলে নহব তুমি কি কৰিব লাগিব যিখন সাৰ্টিফিকেট তুমি যে ফিজিকেল প্ৰবলেম বা ডিসেবিলিটি আছে তেনে ধৰণৰ প্ৰবলেম আছে বুলি গভৰ্ণমেণ্টৰ মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা প্ৰভাইড কৰা সাৰ্টিফিকেট হ'ব লাগিব নেক্সটতে TGL অৰ XTGL সাৰ্টিফিকেট এইটো বহুতৰে কনফিউজ হৈ আছে চাগে এটা TGL মানে কি টি গাৰ্ডেন লেবাৰ যিসকল চাহ বাগানীয়া মানুহৰ কাৰণে বা চাহ বাগানত কাম কৰা লেবাৰসমূহৰ কাৰণে এখন সাৰ্টিফিকেট দিয়া হয় এই সাৰ্টিফিকেটসমূহ কি কৰিব পাৰিবা অনলাইন কৰোঁতে আপলোড কৰিব লাগিব যদিয়ে চাহ বাগানীয়াৰ ষ্টুডেণ্ট বা কেণ্ডিডেট হয় ঠিক আছে এতিয়া ভাবিব পাৰে যে ষ্টুডেণ্টজনে মোৰ এখন TGL মোৰ সাৰ্টিফিকেট নাই তোমাৰ যিসকল চাহ বাগানীয়া ল'ৰা ছোৱালী চাই আছে তোমালোকক কৈছোঁ যে তোমাৰ সাৰ্টিফিকেট নাথাকিব পাৰে কিন্তু তোমালোকৰ ডেটাটো এই সাৰ্টিফিকেট দিয়া আছে তোমালোকৰ ডেটাক যদি টি গাৰ্ডেনত কাম কৰিছে টি গাৰ্ডেন লেবাৰ হিচাপে তেন্তে এই সাৰ্টিফিকেটখন তোমালোকৰ মা বা দেউতা ভাগৰ TGL সাৰ্টিফিকেটটো আপলোড কৰি দিবা তাৰ পিছতে হ'ব তোমালোকক গেপ সাৰ্টিফিকেট লাগিব গেপ সাৰ্টিফিকেট মানে কি তুমি সাপোজ 2023 ওকে 2023 চনত তুমি মেট্ৰিক পাছ কৰিছা কিবা এটা কাৰণত তোমাৰ বেমাৰ হ'ল বা ইকনমিক্স প্ৰবলেমৰ কাৰণে তুমি এডমিশ্যন ল'ব নোৱাৰিবা তাৰ ৰিজনটো দেখুৱাই পেলাই তুমি ফৰ্মেলি এখন সাৰ্টিফিকেট তুমি অনলাইন কৰোঁতে সাবমিট কৰিব লাগিব ঠিক আছে বুজি পাইছা মেডিকেল হ'লে মেডিকেলৰ পৰা প্ৰভাইড কৰা সাৰ্টিফিকেট এখন তুমি সাবমিট কৰিব লাগিব এইখিনি যদি তুমি ডকুমেণ্টছ সাবমিট নকৰা অনলাইন কৰোঁতে কিন্তু তোমাৰ এডমিশ্যনৰ ক্ষেত্ৰত মেৰিট লিষ্টত নাম নাহিবও পাৰে সো বি কেয়াৰফুল এইখিনি ডকুমেণ্টছ আপলোড কৰিবা আৰু এতিয়া অনলাইনৰ ডেট এডমিশ্যনৰ কাৰণে অনলাইন ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল এতিয়া ষ্টাৰ্ট হৈ গ'ল এইটো 23 এপ্ৰিল 2024 ওকে আৰু লাষ্ট ডেট আছে 2 মে 2024 মনত ৰাখিবা সদায় লাষ্ট ডেটলৈকে ৱেটিং কৰি নাথাকিবা 2 মে আগতে তোমালোকে সকলোৱে অনলাইন সাবমিট কৰা তোমালোকে যিখন কলেজত পছন্দ আছে এই কলেজসমূহৰ ৱেবছাইটত গৈ তোমালোকে সাবমিট কৰা তাৰপিছতে এইটো কলেজ ৱাইজত মেৰিট লিষ্টটো কাউণ্টিং হ'ব এইখিনি ক্ষেত্ৰত কোনো মেটাৰ নাই আৰু তোমালোকে দৰ্পণ পৰ্টেলত যাব লাগিব মই পৰ্টেলটো কৈ দিছোঁ ইয়াতে ৱেবছাইটখিনি এইখিনি ৱেবছাইটত ভিজিট কৰি তোমালোকে অনলাইন কৰিব পাৰিবা আৰু তোমালোকৰ যদি কিবা এনকুৱাৰী আছে তোমালোকে এডমিশ্যনৰ ক্ষেত্ৰত জানিবলগীয়া বিষয় থাকে তেন্তে এইটো
হেল্পলাইন নাম্বাৰত ফোন কৰি পেলাই তোমালোকে সুধিব পাৰিবা ঠিক আছে সো ইমানখিনি আছিলে আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আৰু তোমালোকক মই শুভেচ্ছা জনাইছোঁ এখতিয়াকৈ হ'লেও তোমালোকে মন পছন্দৰ কলেজসমূহত নামভৰ্তি কৰা আৰু মন পছন্দৰ কলেজসমূহত তোমালোকৰ নাম মেৰিট লিষ্টত আহক তাৰে কামনা কৰিছোঁ আৰু ভালকৈ পঢ়া শুনা কৰি যাতে আমাৰ দেশৰ সুনাগৰিক হয় ধন্যবাদ সকলোকে